যিসকল ল'ৰা ছোৱালীয়ে SSC GD কাৰণে প্ৰিপাৰেচন কৰি আছে লাষ্ট ফিজিকেলৰ এমাহৰ আগত আপোনালোকে কি কি কৰিব লাগিব সকলোখিনি এই ভিডিঅ'টোত কম। ৰানিং আপোনালোকে কেনেকৈ কৰিব লাগিব, ৰেষ্ট আপোনালোকে কেনেকৈ ল'ব লাগিব, আপোনালোকে কি ভুল কৰিব নালাগিব সকলোখিনি এই ভিডিঅ'টোত পোৱা হ'ব। ভিডিঅ'টো আপোনালোকে ভালদৰে চাব। আপোনালোকৰ হাতত এতিয়া সময় নাই, মাত্ৰ এমাহ আছে, কিন্তু আপোনালোকে যদি ভালকে যদি প্ৰিপাৰেচন কৰে এই এমাহতে আপোনালোকৰ ৰানিং স্পীড ষ্টেমিনা আপোনালোকে সকলোখিনি বঢ়াব পাৰিব। আপোনালোকৰ ফিজিকেল পাৰফৰ্মেন্স বহুত উন্নত কৰিব পাৰিব, কিন্তু আপোনালোকে স্মাৰ্ট ট্ৰেইনিং কৰিব লাগিব। আপোনালোকে এতিয়া কঠোৰ পৰিশ্ৰম কৰিলে নহ'ব। বহুত ল'ৰা ছোৱালীয়ে কি কৰে, এতিয়া ফিজিকেল ওচৰ চাপিছে, গতিকে এমাহ আছে বেছিকে প্ৰেক্টিচ কৰিব লাগে, পুৰা ফুল প্ৰেক্টিচ কৰে, মানে বডিটো ৰেষ্ট নিদিয়ে। তাৰ কাৰণে কি হয়, বডিটো পেইন হয়, ইঞ্জুৰি হয়, আৰু লাষ্টত ইণ্টাৰভিউত আমি ভাল টাইমত দৌৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি ফেইল কৰিবলগীয়া হয়। সেইকাৰণে কিছুমান বস্তু আমি সাৱধান হ'ব লাগিব, আৰু সেইখিনি বস্তুৱে আমি আজিয়ে 1 মান্থতনো কি কি কৰিব লাগিব, লাষ্টৰ 1 মান্থত সেইখিনি আমি আজি আলোচনা কৰিম। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু যদি ফেচবুক পেজত চাই আছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি লওক। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আহোঁ এতিয়া ৰানিং ট্ৰেইনিঙলৈ। আপোনালোকৰ লক্ষ্য হ'ব লাগিব আপোনালোকে 21 মিনিটত 22 মিনিটত আপোনালোকে কেনেকৈ সোমায় সেই বস্তুটো আপোনালোকে ফ'কাছ কৰিব লাগিব। আপোনালোকে যদি চাওক, ইয়াত যদি 24 মিনিটত মাৰিছে, SSC GDত মানে 5 কিলোমিটাৰ ৰানিং দিয়ে, 24 মিনিট দিয়ে। আপোনালোকে ইয়াত ঘৰত 24 মিনিটত যেনে তেনে সোমাই গ'লে নহ'ব, তাত ইয়াত আপোনালোকে সোনকালে সোমাব লাগিব। আৰু সেইকাৰণে সোনকালে সোমাবৰ কাৰণে আপোনালোকে ভাল টাইম এটাত মাৰিবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। 21 মিনিটত বা 22 মিনিটত আপোনালোকে মাৰি যাব লাগিব, তেতিয়া আপোনালোকে পাছ কৰিব পাৰিব। প্ৰথম 2 সপ্তাহ আপোনালোকে ফ'কাছ কৰক ষ্টেমিনা, ফিটনেছ আৰু ৰানিং স্পীড উন্নত কৰা। আপোনালোকে সোমবাৰে লং ৰানিং কৰিব, 8 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব। আৰু আপোনালোকে যেতিয়া ৰানিং ষ্টাৰ্ট কৰিব, প্ৰথমৰ পৰাই স্পীড দিব নালাগে। প্ৰথমৰ পৰাই যদি আপোনালোকে যদি স্পীড দিয়ে তেন্তে আপোনালোকক বেছিকৈ ভাগৰ লাগিব, আৰু ভাগৰ লাগিলে 8 কিলোমিটাৰ আপোনালোকে শেষ কৰিব নোৱাৰিব পাৰে। সেইকাৰণে আপোনালোকে লাহে লাহে ষ্টাৰ্ট কৰক, মানে শ্ল'লি ষ্টাৰ্ট কৰক। তেতিয়া আপোনালোকে শ্ল'লি যদি আপোনালোকে ষ্টাৰ্ট কৰে তেন্তে আপোনালোকৰ বডিটো গৰম হ'ব, আৰু গৰম হ'লে আপোনালোকৰ যদি যেতিয়া বডিটো গৰম হ'ব 3-4 কিলোমিটাৰ দৌৰাৰ পিছত আপোনালোকৰ স্পীডটো অট'মেটিক বাঢ়ি যাব। তেনেকৈ আপোনালোকে 8 কিলোমিটাৰ কমপ্লিট কৰি দিব পাৰিব। যদি প্ৰথমৰ পৰাই যদি আপোনালোকে স্পীড দি দিয়ে তেন্তে আপোনালোকে হয়তো 8 কিলোমিটাৰ শেষ কৰিব নোৱাৰিব পাৰে। আৰু এটা কথা, আপোনালোকে ৰানিং কৰাৰ আগত ৱাৰ্ম আপটো কৰি ল'ব, সেইটো আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকক মই কৈ থাকোঁ, গতিকে আপোনালোকে এইটো কেতিয়াও নাপাহৰিব। এতিয়া মঙলবাৰে কৰিব আপোনালোকে স্পীড ট্ৰেইনিং। স্পীড ট্ৰেইনিং কেনেকৈ কৰে আপোনালোকে নিশ্চয় জানে। আপোনালোকে 200 মিটাৰ বা 100 মিটাৰ আপোনালোকে স্পীড মাৰিলে, আপোনালোকক খোজকাঢ়ি আহিলে বা শ্ল' জগিঙত আহিলে, আকৌ আপোনালোকে মাৰিলে 200 মিটাৰ বা 100 মিটাৰ স্পীড, আকৌ শ্ল' জগিঙত গ'ল, তেনেকৈ আপোনালোকে কৰিলে হৈ যাব। আৰু এটা কথা, আপোনালোকে নিজৰ মেক্সিমাম স্পীডত আপোনালোকে দৌৰিব নালাগে। আপোনালোকে তাতকৈ আগতকৈ আপোনালোকে অলপ বেছি স্পীডত দৌৰিবলৈ চাওক, আপোনালোকক বেছি ভাগৰ লাগক। আপোনালোকে তেনেকৈ আপোনালোকে ট্ৰেইনিং কৰিব মঙলবাৰে। বুধবাৰে কৰিব আপোনালোকে ইজি ৰানিং, মানে আপোনালোকে কাৰোবাৰ লগত যাতে কথা পাতি যাব পাৰে। ৰানিং কৰিও আপোনালোকে যাতে কাৰোবাৰ লগত কথা পাতি যাব পাৰে তেনেকৈ আপোনালোকে ৰানিং কৰিব, মানে বডিটো ৰিকভাৰ কৰিব, বডিটোক ৰেষ্ট দিব। কাৰোবাক দেখিলোঁ স্পীডত দৌৰি আছে, ময়ো স্পীডত দৌৰি দিওঁ, গা গৰম হৈ গ'ল, জোচ আহি গ'ল, তেনেকুৱা নহয়। আপোনালোকে তাত স্পীডত দৌৰিলে নহ'ব, আপোনালোকে বডিটো মাত্ৰ ৰিকভাৰ কৰি আছে। আৰু এই ৰানিং ইজি ৰানিং কৰাৰ পিছত তাত কৰিব আপোনালোকে ষ্ট্ৰেচিং কৰিব, তাৰপিছত আপোনালোকে মাছাজ কৰিব, তাৰপিছত য়োগাও কৰিব পাৰে। যিখিনি আপোনালোকে মানে নৰ্মেল এক্সাৰচাইজ সেইখিনি কৰিলে হৈ যাব। বৃহস্পতিবাৰে আপোনালোকে আকৌ ইণ্টাৰভেল ৰানিং কৰক, মানে আপোনালোকে অলপ দূৰ স্পীডত গ'ল, আকৌ আপোনালোকে খোজ কাঢ়িলে, আকৌ স্পীডত গ'ল, আকৌ আপোনালোকে খোজ কাঢ়িলে, তেনেকৈ আপোনালোকে ৰানিং কৰক। তেনেকৈ আপোনালোকৰ কি হ'ব জানে, ৰানিং স্পীড আৰু আপোনালোকৰ ষ্টেমিনাটো বহুত বেছি উন্নত হ'ব। শুক্ৰবাৰে আপোনালোকে 5 কিলোমিটাৰ টাইমিং চাব, আপোনালোকে কিমানটোত মাৰিব পাৰিছে, কিমানটো আপোনালোকৰ ইম্প্ৰুভ হৈছে, সেই বস্তুটো আপোনালোকে শুক্ৰবাৰে টাইম লগাই পিনে চাব। তাৰ আপোনালোকক যে মই কোৱা নাই ৰানিং কৰাৰ পিছত যে এক্সাৰচাইজ কৰিব লাগে, পেটৰ এক্সাৰচাইজ কৰিব লাগে, ABC ড্ৰিল কৰিব লাগে, এইবিলাক যে মই কোৱা নাই, আপোনালোকে মই আগতে ভিডিঅ' দি থৈছোঁ। সেইকাৰণে আপোনালোকে মই জানে বুলিয়ে মই কোৱা নাই, ঠিক আছে। আপোনালোকে ৰানিং কৰাৰ পিছত সদায় এক্সাৰচাইজ কৰিব, আপোনালোকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাকে বুলি বহুত আপোনালোকে হাৰ্ড ট্ৰেইনিং এতিয়া কৰিব নালাগে। এতিয়া আপোনালোকক মই যিহেতু লাষ্ট মাহৰ মই কৈ আছোঁ, লাষ্ট মাহত বহুত বেছি যদি আপোনালোকে হাৰ্ড কৰে, আপোনালোকৰ যদি ভৰিত পেইন হয়, আপোনালোকৰ যদি ইঞ্জুৰি হৈ যায়, আপোনালোকৰ ইণ্টাৰভিউত আপোনালোকে কেনেকৈ দৌৰিব, সেইকাৰণে আপোনালোকক মই এতিয়া লাষ্ট মাহত মানে এটা চাই চিতি আপোনালোকক মই প্ৰগ্ৰেমটো দি আছোঁ, যাতে আপোনালোকৰ ইম্প্ৰুভ হয়, ঠিক আছে। শুক্ৰবাৰে আপোনালোকে টাইমিং চাব, কিমান মিনিটত আপোনালোকে মাৰিব পাৰিছে। শনিবাৰে আপোনালোকে লাইট ৰানিং কৰিব, মানে 15-20 মিনিট আপোনালোকে ৰানিং কৰিব, শ্ল'কৈ ৰানিং কৰিব। শ্ল'কৈ ৰানিং কৰাৰ পিছত আপোনালোকে ABC ড্ৰিল কৰিব পাৰে, নহ'লে আপোনালোকে ষ্ট্ৰেংথ ট্ৰেইনিং কৰিব পাৰে। আপোনালোকৰ যিটো সুবিধা হয় আপোনালোকে সেইটোৱে কৰিব। পাছবেলা টাইমত আপোনালোকে য়োগা কৰিব পাৰে, ষ্ট্ৰেচিং, মাছাজ এইবিলাক আপোনালোকে কৰিব। খোজকাঢ়ি লোৱাৰ পিছত 2-3 পাক আপোনালোকে যিমানটো পাৰে
খোজকাঢ়ি পিনে আপোনালোকে সেইখিনি কৰিব, ষ্ট্ৰেচিং, মাছাজ, য়োগা এইবিলাক কৰিব, ঠিক আছে। আৰু দেওবাৰে আপোনালোকৰ সম্পূৰ্ণ ৰেষ্ট হয়। আৰু যদি চুইমিং কৰিব পাৰে, যদি সাঁতুৰিব জানে, আপুনি সাঁতুৰিবগে পাৰে। আৰু সাঁতুৰিলে কি হ'ব, আমাৰ গা বিষবিলাক নাইকিয়া হয়। আৰু এটা কথা মনত ৰাখিব, ৰেষ্টটো আমাৰ ট্ৰেইনিঙৰ এটা অংশই হয়। আৰু এতিয়া আহো লাষ্ট 2 উইকৰ ট্ৰেইনিঙলৈ। লাষ্টৰ 2 উইকটো আমি বডি ফ্ৰেছ কৰি থ'ব লাগে, পুৰা ৰিকভাৰ কৰি থ'ব লাগে, একদম ভাগৰুৱা কৰি দিব নালাগে। কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰে, সেই লাষ্টৰ 2 উইকটো বডি পুৰা ভাগৰুৱা কৰি দিয়ে। আৰু আমাৰ ইণ্টাৰভিউত কি হয়, আৰু ভাগৰুৱা কৰি দিয়াৰ কাৰণে আমাৰ ইণ্টাৰভিউত বহুত ল'ৰা ছোৱালী ফেইল কৰে। ফেইল কৰাৰ কাৰণটো হৈছে বডিটো ভাগৰুৱা হৈ আছে, আকৌ তাত টোপনি ক্ষতি হয়। টোপনি ক্ষতি হ'লেও আপোনালোকৰ বডিটো ডেমেজ হৈ গ'ল, গতিকে অভাৰলোড হৈ গ'ল আপোনালোকৰ এইফালে, আৰু এইফালে আপোনালোকৰ টোপনি ক্ষতি হৈ গ'ল। আৰু তেনেকৈ বহুত ল'ৰা ছোৱালী ফেইল কৰে। সেইকাৰণে সেই লাষ্টৰ 2 উইকত আপোনালোকে যি জান লগাই পাগলৰ দৰে প্ৰেক্টিচ কৰি লাভ নাই। আপোনালোকে প্ৰেক্টিচ কৰক, আগতে কৰক। আপোনালোকে এতিয়া যিখিনি ল'ৰা ছোৱালী এতিয়া SSC GD কাৰণে মই এতিয়া ভিডিঅ'টো বনাইছোঁ, SSC GD কাৰণে যিখিনিয়ে দিব, আছাম পুলিচতো দিব, গতিকে আছাম পুলিচৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক। তেনেকৈ সেই লাষ্টৰ 2 উইকত তেনেকৈ কৰিলে নহ'ব। এতিয়াৰ পৰাই যদি আছাম পুলিচত ভালকৈ যদি সেই পাগলৰ দৰে যদি প্ৰিপেৰেশ্যন কৰে, আপোনালোকৰ লাভ হ'ব। সেই নৱেম্বৰ ডিচেম্বৰৰ কাৰণে আপোনালোকে পুৰা পাৱাৰ গোটাব পাৰিব। গতিকে 2 উইকত তেনেকৈ আপোনালোকৰ নহ'ব। গতিকে 2 উইকটো কি কৰিব লাগে সেইটো আপোনালোকক মই ক'ম, কিন্তু আপোনালোকে অভাৰ ট্ৰেইনিং নকৰিব। এতিয়া আপোনালোকে 3 নম্বৰ সপ্তাহটোত আগৰ 2 সপ্তাহত যিখিনি কৰিছিলে সেই কামখিনিকে আপোনালোকে 3 নম্বৰ সপ্তাহটোতো কৰিব, কিন্তু 4 নম্বৰ সপ্তাহটোত আপোনালোকে সম্পূৰ্ণ বডি ৰিকভাৰ কৰিব লাগিব। আপোনালোকে বডিটো ৰেষ্ট কৰিব লাগিব। আপোনালোকে একেবাৰে আপোনালোকক নকৰিব কোৱা নাই, আপোনালোকে 20 মিনিট দৌৰক, 25 মিনিট দৌৰক, বা আপোনালোকে 15 মিনিট দৌৰক, কিন্তু আপোনালোকে লাহে লাহে দৌৰক, যাতে আপোনালোকে দুখ পাই নলয়। আৰু আপোনালোকে এক্সাৰচাইজো কৰক, কিন্তু হেভিকৈ নহয়। আগতে আপোনালোকে যেনেকৈ পুৰা বডি ফালি দিছিলে ABC ড্ৰিল কৰি, তেনেকৈ আপোনালোকে নকৰিব, যাতে আপোনালোকৰ পেইন নহয়, আপোনালোকে বাচি থাকক। গতিকে আপোনালোকে যিখিনি ফিজিকেল কষ্ট কৰিব, সেই কষ্টখিনি আপোনালোকৰ ইম্প্ৰুভ হ'বৰ কাৰণে আপোনালোকক ডায়েটটো লাগিব। ডায়েটটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ডায়েটৰ লিংকটো মই তলত দি দিছোঁ ডেছক্ৰিপশ্যনত। গতিকে কি ডায়েট, মানে নৰ্মেল ডায়েট হয়, বহুত বেছি দামী দামী বস্তু নাই ইয়াত। গতিকে আপোনালোকে সেইখিনি ফ'ল' কৰক, সেইখিনি আপোনালোকে খাওক। আপোনালোকে ডায়েটটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকে অকল প্ৰেক্টিচটো কৰি থাকিলে নহ'ব। আৰু এটা কথা, আপোনালোকে এতিয়া পানী, এতিয়া গৰম দিন যিহেতু, পানী আপোনালোকে যিমান পাৰে সিমানটো খাওক। আপোনালোকৰ যদি পানীৰ যদি কমীয়া হয়, তেতিয়া আপোনালোকৰ ৰানিং বেয়া হৈ যাব। গতিকে পানীটো আপোনালোকে যিমান পাৰে সিমানটো খাওক। গতিকে আপোনালোকক মই লাষ্টৰ 1 মন্থৰ প্ৰগ্ৰেমটো দিলোঁ। গতিকে আপোনালোকে ভালদৰে ফ'ল' কৰক, আৰু আপোনালোকে ৰানিং পাছ কৰিবগৈ লাগিব। কাৰণ চাওক, 24 মিনিট দিয়ে আপোনালোকক 5 কিলোমিটাৰ। 24 মিনিটত যদি আপোনালোকে 5 কিলোমিটাৰ যদি শেষ কৰিব নোৱাৰে, আপুনি কোনো কামৰ মানুহ নহয়। আৰু এটা কথা, আপোনালোকে এনেকুৱা সুযোগ বাৰে প্ৰতি নাপায়। এইবাৰ আপুনি পাইছে, আপোনাৰ বয়স আছে কাৰণে আপুনি পাইছে, বা ইবাৰকে যদি কিবা পষ্টে নলয় কিবা কাৰণত, আপোনালোকে ক'ৰ পৰা ইণ্টাৰভিউ মাৰিব। গতিকে আপোনালোকৰ এইটো কাৰণে গল্ডেন চান্স হয়। এই গল্ডেন চান্সটো আপোনালোকে কেতিয়াও নেহেৰুৱাব। চাওক, 5 কিলোমিটাৰ আপোনালোকে মাৰিব পাৰিবই লাগিব। যদি নোৱাৰে, আপোনালোকে কোনো কামৰ মানুহ নহয়। গতিকে আপোনালোকে পাৰিবই লাগিব। গতিকে বেষ্ট অফ লাক থাকিল। গতিকে এইটো কথা মনত ৰাখিব, পাৰিমেই, এই কথাটো দিমাগত ভৰাই ল'ব, পাৰিমেই, কৰি দেখুৱামেই, কথা সিমানেই।